আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। এই মুহূৰ্তত আমি উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ যি মিঠাম চাপৰি লে যোৱা মূল পথত। আৰু কালিৰ দিনটোত এই পথটোত বাহন চলিছিল। আজি কিন্তু ইয়াত মানুহ আচলতে এককাল পৰ্যন্ত পানী। আৰু ইয়াৰ চৌপাশে মই প্ৰবীণক দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ, ইয়াৰ চৌপাশে যিসকল লোক আছে প্ৰায়বোৰ লোকৰে ঘৰ ইতিমধ্যে পানীত বুৰ গৈছে, খেতিপথাৰ সম্পূৰ্ণ ডুব গৈছে। আৰু এই পথেৰেই মানুহে অহা যোৱা কৰে, কিন্তু এতিয়া এই পথটোত এককাল পৰ্যন্ত পানী। স্থানীয় এজন লোক আছে, মই তেওঁৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম হঠাৎ এনেদৰে ধনচিৰিয়ে কাল ৰূপ লৈছে। কালিৰ দিনটোত এই পথটোৰে মানুহে অহা যোৱা কৰিছিলে, বাহনো চলিছিলে। আজি কিন্তু এইফালে যাবলৈ অসুবিধা। এতিয়া আপোনাৰ কোনটো জেগাত ঘৰ? মোৰ ঘৰ সেই জাতিপতীয়াত মোৰ ঘৰ। তাৰপৰা আপোনাৰ আজি 8 দিন মানে হ'ল পানীটো মানে একেৰাহে বাঢ়ি আছে। মানে পানীটো মানে কোনো কমাৰ চান্সে লোৱা নাই, অলপ মানে বাঢ়ি গৈ আছে পানীটো। এতিয়া এইফালে কেইবাখনো গাঁও ডুবি আছে। কেইবাখনো গাঁও ডুবি আছে, মানে এইফালে বিশেষকে মাথাউৰিৰ কাৰণে কিছুমান গাঁও ডুবা নাই, কিন্তু যিহেতু আমাৰ জাতিপতীয়াখন মানে পুৰা ডুবি আছে। জাতিপতীয়া গাঁওখন আপুনি চাব পাৰে। গৰু ছাগলী আছে, উলিয়ালো মানে অলপমান উলিয়াই আনিলো। এতিয়া আপুনি ঘৰৰ বস্তু উলিয়াই ল'বৰ কাৰণে যায়? ছাগলী উলিয়াবলৈ যাওঁ, ছাগলীকেইটা উলিয়াই আনি। তাত মানুহো মানে আছে গাঁৱৰ মানুহবোৰ ওলোৱা নাই মানে এতিয়ালৈকে। নিশ্চয়কৈ আচলতে এইসকল লোকৰ মই আৰু এটা ছবি প্ৰবীণক দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। পশুধন এনেকে তেওঁলোকে পানীৰ পৰা উঠাই লৈ আহিছে ওখ ঠাই বিচাৰি। আৰু এইসকল লোকে ওখ ঠাই বিচাৰি এনেধৰণে ওলাই আহিছে, কাৰণ যিকোনো মুহূৰ্তত এতিয়া ইয়াত আচলতে ভয়াৱহ পৰিৱেশ হ'ব পাৰে। মই পুনৰ কৈছোঁ যে যিটো পথেৰে কালি বাহন চলিছিল, সেই পথটোত কিন্তু আজি অহা যোৱা কৰিব পৰা পৰিৱেশ নাই, পানীৰ প্ৰচণ্ড সোঁত। আৰু এনেধৰণে লোকসকল তাৰ পৰা ওলাই আহিছে, পশুধন তাৰ পৰা উলিয়াই লৈ আহিছে। আৰু এই বৃহত্তৰ অঞ্চলটোত জাতিপতীয়া, মিঠাম চাপৰি এইসকল লোক এতিয়া সমস্যাৰ সন্মুখীন হ'ব, কাৰণ পথসমূহ ইতিমধ্যে বুৰ গৈছে আৰু পশুধনৰ কাৰণে তেওঁলোক সমস্যাৰ সন্মুখীন হৈছে। ওখ ঠাই বিচাৰি পশুধনবোৰ উলিয়াই লৈ আহিছে। মই আৰু কিছু সংখ্যক লোক আছে, মই তেওঁলোককো দেখুৱাবৰ বাবে চেষ্টা কৰিম। আৰু তেওঁলোকে নিজৰ পশুধন প্ৰবীণে যদি সম্ভৱ হয় এনেধৰণে পশুধনসমূহ ওখ ঠাইলৈ উলিয়াই লৈ আহিছে। আৰু এই বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন গাঁও এতিয়া পানীৰ কবলত, ৰাইজৰ মাজত এক প্ৰকাৰৰ হাহাকাৰময় পৰিৱেশ। কাৰণ কেওফালে এটা অবৰ্ণনীয়, কেওফালে এটা দুখৰেই ছবি আচলতে। আৰু যিসকল লোকে ইয়াত খেতি পথাৰ কৰি, ইয়াত মূলতঃ এই লোকসকল কৃষিজীৱী ৰাইজ, আৰু তেওঁলোকৰ কৃষিভূমি ইতিমধ্যেই সাগৰ সদৃশ পৰিৱেশ। মই ঘৰবোৰ প্ৰবীণে যদি সম্ভৱ হয় অকণমান আমি আঁতৰৰ পৰা দেখুৱাইছোঁ, কাৰণ সেইফালে যোৱাটো সম্ভৱ নহয়, এককাল পৰ্যন্ত পানী। ইতিমধ্যে কিছু সংখ্যক যুৱক সেই গাঁৱৰ পৰা ওলাই আহিছে, মই সেয়াও দেখুৱাবৰ বাবে চেষ্টা কৰিম। গতিকে এটা অবৰ্ণনীয় আৰু অপৰিৱৰ্তিত ইয়াৰ পৰিৱেশ, আৰু কেওফালে এতিয়া হাহাকাৰময় ছবিসমূহে আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ। লাম লাকুটি লৈ কিছু সংখ্যক লোক ওলাই আহিছে, সেয়াও আমি দেখুৱাইছোঁ, প্ৰবীণে দেখুৱাব। লাম লাকুটি লৈ কিছু সংখ্যক লোক ওখ ঠাই বিচাৰি ওলাই আহিছে। গতিকে এতিয়া এনেকুৱা ধৰণৰ পৰিৱেশ ইয়াত সহজ হৈ পৰিছে।